আজি কেইদিনমানৰ পৰা মোৰ মনটো খুব বেয়া হৈ আছে, কিয়নো মোৰ কথা চিন্তা কৰি গাঁৱৰ কেইজনমান মহান ব্যক্তিৰ শাৰীৰিক অসুস্থতাত ভুগিছে। কিন্তু মোৰ কথা চিন্তা কৰি কৰি তেওঁলোকৰ টোপনি ক্ষতি হোৱাৰ ফলত তেওঁলোকে ৰোগীয়া হৈ পৰিছে। মই ক'ত যাওঁ, মই কি কৰোঁ, মই কি খাওঁ, মই কি পিন্ধো, মই কেনেকৈ চলি আছোঁ, এই সকলোবোৰ বিষয় চিন্তা কৰি কৰি তেওঁলোকৰ টোপনি ক্ষতি হোৱাৰ ফলত তেওঁলোকৰ শাৰীৰিক অসুস্থতাত ভুগিব লগা হৈছে। আৰু চিন্তা কৰিব দিয়কচোন, যদি মোৰ পিতৃ থাকিলেহেঁতেন, তেওঁলোকৰ চিন্তাটো অলপ দূৰ হ'লেহেঁতেন, বাপেকৰ হোটেলত খাই আছে। কিন্তু এতিয়া মই পিতৃহাৰা, মোক কোনে খুৱাই আছে, মই কেনেদৰে চলি আছোঁ, এই সকলোবোৰ চিন্তা কৰি তেওঁলোকৰ মন মগজুত বহুত ক্ৰিয়া প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ফলত নিশা টোপনি ক্ষতি হয়, আৰু নিশা টোপনি ক্ষতি হ'লে আপোনালোকে জানে শাৰীৰিক অসুস্থতাত ভোগে। গতিকে মই আজিৰ পৰা সেই মহান ব্যক্তিকেইজনক, তেওঁলোকে যি মোক লৈ চিন্তা ভাৱনা কৰি থাকে, মোক লৈ বহুত জল্পনা কল্পনা কৰি থাকে, আজিৰ পৰা মই তেওঁলোকক মুক্ত কৰিব বিচাৰিছোঁ। কাৰণ মই ক'ত যাওঁ, কি কৰোঁ, কি খাওঁ, কি পিন্ধো, তেওঁলোকে প্ৰতিটো মুহূৰ্ততে লক্ষ্য ৰাখে বা প্ৰতিটো মুহূৰ্ততে মোক লৈ চিন্তা চৰ্চাত থাকে। গতিকে মোৰ বিষয়ে চিন্তা কৰা সেই মহান ব্যক্তিকেইজনক মই চেলুট দিছোঁ, কিয়নো আপোনালোকৰ সেই মহান চিন্তাধাৰাই মোৰ গতিপথ প্ৰতি মুহূৰ্ততে সলাই দিয়ে। আৰু সেয়েহে মই আপোনালোকক দেখুৱাব বিচাৰিছোঁ, চাওক মই কি কাম কৰি আছোঁ। আপোনালোকেতো চিন্তা কৰে মই ক'ত যাওঁ, কি কওঁ, কি খাওঁ, কি বওঁ, কি পিন্ধো, কেনেকৈ চলি আছোঁ আৰু কি কৰিছোঁ, এই আপোনালোকে চাওক। চাওক, এই গিটি বালি আৰু এই বইনাই মছলা মিলাই আছে। বইনাই কিহৰ কাৰণে কৈছে? গাহৰি গঁৰাল। মানুহবোৰে হাঁহি থাকে মোক, বুজিছে নাই, যে ক'ত যায়, কি কয়, কি খায়। ঘৰৰ পাছফালৰ পৰিৱেশ, আৰু পাছফালে দেখিছে এইটো এটা পুখুৰী। আৰু এই পুখুৰীটো আজি কেইদিনমানৰ আগতে মই মেচিন লগাই সিঁচি পানীবোৰ নাইকিয়া কৰিছোঁ। আৰু পানীবোৰ সিঁচি দিয়াৰ কাৰণ এইটোৱে হৈছে, মই এই পুখুৰী পাৰতে এখন গাহৰি ফাৰ্ম তৈয়াৰ কৰি আছোঁ। এয়া চাওক, আজি মিস্ত্ৰী লাগি আছে, গাহৰি ফাৰ্ম তৈয়াৰ কৰিছোঁ। আৰু এই পুখুৰী পাৰতে গাহৰি ফাৰ্মখন যে বনাইছোঁ, এই ফাৰ্মৰ পৰা পাইপ লগাই এই গাহৰি যিটো মলমূত্ৰ আছে এই পুখুৰীত পেলাই দিম। আৰু ফলত মাছৰ দানা হ'ব আৰু মাছবোৰো ডাঙৰ হৈ পৰিব। এই আমাৰ মিস্ত্ৰীকাই লাগি আছে। মিস্ত্ৰীকাই, হেৰি নহয়, মোক লৈতো গাঁৱৰ মানুহবোৰ বহুত চিন্তা, টোপনি ক্ষতি কৰি কৰি ৰোগীয়া হৈ পৰিছে। এতিয়া মই ভাবিছোঁ তেওঁলোকক সেই মানে দুশ্চিন্তাৰ পৰা মুক্ত কৰিব বিচাৰিছোঁ। চিন্তাৰ কাৰণটো কি গম পাইছে নাই? চিন্তাৰ কাৰণটো হৈছে তাৰমানে মই ক'ত যাওঁ, কি কৰোঁ, কি খাওঁ, কি কৰোঁ, এইবিলাক লৈ চিন্তা। গতিকে আজি তেওঁলোকক দেখুৱাই দিছোঁ যে মই কি কৰোঁ। এই গাহৰি ফাৰ্ম বনাইছোঁ, কামটো মই ভাল কৰিছোঁ নে বেয়া কৰিছোঁ? আৰু এই যে মোক লৈ যে গাঁৱৰ মানুহবোৰে ইমান চিন্তা কৰি থাকে, এইটো ভাল কৰিছে নে তেওঁলোকে বেয়া কৰিছে? আৰু তেওঁলোকে মোক লৈ যে চিন্তা কৰে, মই ধন্যবাদ দিছোঁ। ধন্যবাদ দিছোঁ এইটো কাৰণে, তেওঁলোকে মোক লৈ কৰা চিন্তাৰ ফলত আজি মোৰ মনত এটা মনোবল বৃদ্ধি হৈছে। কিয়নো তেওঁলোকক মই সকাহ দিব লাগে যে মোক লৈ ইমান চিন্তা কৰি আপোনালোকে টোপনি ক্ষতি কৰি ৰোগীয়া হ'ব নালাগে। আজিৰ পৰা মই কামত লাগিছোঁ। কামততো আগৰ পৰা লাগি আছোঁ, তেওঁলোকে হয়তো চকুকেইটা দেখা পোৱা নাছিলে, ক'লা চশমা পিন্ধি আছিল চাগে, সেইকাৰণে মোক লৈ বহুত চিন্তা। গতিকে আজি মই দেখুৱাই দিব বিচাৰিছোঁ। এয়া চাওক, এয়া কি কামত লাগি আছোঁ মই। আৰু পুখুৰীৰ চাৰিওফালে বাউণ্ডাৰী মাৰি ইয়াত প্ৰায় 200, 300 বা 500, 1000লৈকে হাঁহ আৰু মুৰ্গী পুহিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে আজিৰ পৰা মোক লৈ চিন্তা কৰিব নালাগে, মই মোৰ কাম কৰি আছোঁ। আপোনালোকে নিজক লৈ, নিজৰ ল'ৰা ছোৱালী আৰু নিজৰ বোৱাৰী জীয়েক লৈ চিন্তাত মগ্ন হৈ থাকক। আনৰ কথা চিন্তা কৰি লাভ নাই। এই আপোনালোকে চাই লওক মই কিহত ব্যস্ত হৈ আছোঁ। সৌ দূৰৰ পৰা ইটা কঢ়িয়াই আনি এই পুখুৰী পাৰে পাৰে এইদৰে ইটা কঢ়িয়াই আনি চাওক, এয়া গাহৰি ফাৰ্ম তৈয়াৰ কৰি আছোঁ। কিন্তু এইখিনিতে মোৰ এটা কথা মনত পৰিছে, মিস্ত্ৰী ককাইটি, মই যে এই গাহৰি যে ফাৰ্ম বনাইছোঁ, এই গাহৰি যে পুহিম, এতিয়া মই গাহৰিবোৰ ক'ত বিক্ৰী কৰিম? নহয়, এই মই যে গাহৰি ফাৰ্ম যে খুলিছোঁ,
এই গাহৰি ফাৰ্ম যে খুলিছো গাহৰিবোৰ যে ডাঙৰ কৰিম কিন্তু মই বিক্ৰী কৰিবৰ কাৰণে মই বজাৰ ক'ত পাম নহয় তাৰমানে মানে কেছটো কি হ'ল অহা বাৰৰ পৰা বোলে সেই ৰাইজে ভোজ নাখায় আৰু ভোজ নাখালে গাহৰিবোৰ মোক কিনিব কোনে বজাৰত কম দাম পাম যে মই ভাবিছিলো অহাবাৰ ৰাইজে ভোজ খাব গতিকে মই গাহৰি ফাৰ্ম খুলিম মোৰ তাতে মানে গাহৰি পাব আৰু অলপ কম দামত দিম বুলি ভাবিছিলো কিন্তু এতিয়া মোৰ চিন্তা দুগুণ বাঢ়িছে ৰাইজে বোলে অহাবাৰৰ পৰা ভোজ নাখায় কি কৰা যায় এতিয়া কম দামতে বিক্ৰী কৰিব লাগিব আৰু আচ্ছা বইনাই এই মোক লৈ যে গাঁৱৰ কেইজনমান মানুহে ইমান চিন্তা কৰি থাকে মই ক'ত যাওঁ কি কৰো কি খাওঁ কি বওঁ হা এতিয়া তুমি কোৱাচোন তেওঁলোকে চিন্তাটো কৰাটো ভাল হৈছে নে বেয়া হৈছে ভালে হৈছে কাৰণ মোৰ দুখৰ কথা তেওঁলোকে চিন্তা কৰিছে ভৱিষ্যত মোৰ কি হ'ব উঠিবি এতিয়া তলৰ পৰা ওপৰলৈ হা সেইফালে ঘূৰি নাহিলি কিয় পুখুৰীৰ তলৰ পৰা ওপৰলৈ কেনেকৈ উঠিবি এতিয়া সেইফালে ঘূৰি অহা হয় এই পাইপডাল চেঞ্জ কৰিলি আৰু পাইপডাল ধৰি শেষ কৰিলি আৰু